এই মুহূৰ্তত আপোনালোকৰ ওচৰলৈ লৈ আহিছে এটা বিগ আপডেট নিউজ। প্ৰিয় বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকৰ ওচৰলৈ লৈ আহিছে এটা বিগ আপডেট নিউজ। আলতাফ হুছেইনক গ্ৰেপ্তাৰ। অসম পুলিচে কৰিছে বৰ্তমানে আলতাফ হুছেইনক গ্ৰেপ্তাৰ। বিশেষকৈ আলতাফ হুছেইনে এটা মিয়া গীত গাই বিশেষভাৱে অসমত ভাইৰেল হৈ পৰিছিল। আলতাফ হুছেইনে মিয়াসকলৰ উদ্দেশ্যে বিশেষকৈ অসমীয়াসকলৰ বিৰুদ্ধে মিয়াসকলক জাগ্ৰত কৰি এটা গীত গাইছিল আৰু সেই গীতটো সমগ্ৰ অসম ধৰি ভাইৰেল হৈ পৰিছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এই সন্দৰ্ভত এটা সুন্দৰ প্ৰতিবেদনটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাব, তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, এই মানুহজনক হয়তো আপুনি চিনি পাইছে। এইকেইদিন দেখি আছে মানুহজনক, সেইকাৰণে হয়তো চিনি পাব পাৰে, বহুতে চিনি নাপায়, অখ্যাত ব্যক্তিয়ে আছিল, কিন্তু বিতৰ্কৰ সৃষ্টি কৰি কিছু পৰিমাণে অলপ হ'লেও মানুহৰ মাজত পৰিচিতি লাভ কৰিছিল আলতাফ হুছেইন। মিয়া গানৰ ৰচক আলতাফ হুছেইন, মিয়া গানৰ গায়ক আলতাফ হুছেইন। ঠিকে আছিল, মিয়া গান গাইছিল বাৰু ক'ৰবাত, কিন্তু কিবা এটা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ভুল কাম কৰিছিল। তাত তিনিটা কাম ভুল কৰিছিল। এফালে মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা বুলি অসমীয়া লোকসকলক হুংকাৰ দিছিলে আলতাফ হুছেইনে। লগতে অসম কি তোমাৰ বাপৰ নেকি বুলি কৈছিল, মানে অসমীয়াৰ পৈতৃক সম্পত্তিকে আকৌ কৈছিল যে অসম তোমাৰ বাপৰ নেকি, আৰু মন্দিৰৰ পুৰোহিতক লৈ অতি কুমন্তব্য কৰিছিল, ধৰ্ষণকাৰীকে ৰিজাইছিল এইগৰাকী আলতাফ হুছেইনে। এই তিনিটা মাৰাত্মক ভুল আছিল, যি মাৰাত্মক ভুল তিনিটাই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ পোনপটীয়াভাৱে এটা সাৰ পানী যোগোৱাৰ কাম কৰা বুলি ক'ব পাৰি। পোনপটীয়াকৈ সাম্প্ৰদায়িক সংঘৰ্ষত সাৰ পানী যোগোৱাৰ এই তিনিটা ভুল কাম কৰিলে। বাকী গানটোৰ আন কথাখিনিলৈকে নাযাওঁ। সেইগৰাকী আলতাফ হুছেইন এতিয়া গ্ৰেপ্তাৰ হৈছে, আৰক্ষীয়ে ধৰি লৈছে আলতাফ হুছেইনক। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আমি আপোনালোকক জনাইছোঁ, মিয়া গান গোৱা আলতাফ হুছেইন অৱশেষত জালত পৰিছে। অৱশ্যে সিদিনাখন তেওঁৰ লগে লগে যেতিয়া প্ৰতিক্ৰিয়া হ'ল, আজিজুৰ ৰহমান ৰাইজৰ দলৰ নেতা, তেওঁ যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে এনে কাম কৰিব নালাগে, আলতাফ হুছেইনক চিনি নাপাওঁ বুলি কৈছিল, অখ্যাত গায়কজন কোন হয় বুলি সুধিছিল, তাৰপাছত সেই গানটো ডিলিট কৰিবলৈ কৈছিল সামাজিক মাধ্যমৰ পৰা। পাছত আন বহুজন সংখ্যালঘু, আন বহু গুণী জ্ঞানী ব্যক্তিয়ে ক'লে যে এইবোৰ কাম নকৰিবা, এইবোৰ কাম কৰিলে আমাৰ যি সাতাম পুৰুষীয়া সম্পৰ্ক আছে, সম্প্ৰীতি আছে, সেয়া ভংগ হ'ব। কিন্তু পাছত আলতাফ হুছেইনে ক্ষমা নুখুজিলে, কিন্তু ফেচবুক পোষ্ট এটা দি, লাইভ এটা দি ক'লে যে মোক ওপৰৰ পৰা বহুত প্ৰেছাৰ দিয়া হৈছে, সেয়েহে মই গানটো ডিলিট কৰিলোঁ। আপোনালোকেও যদি আপোনালোকৰ ক'ৰবাত ষ্টৰীত বা আন ক'ৰবাত যদি গানটো লগাইছে, ডিলিট কৰি দিয়ক, মোক ওপৰৰ পৰা হেঁচা দিছে। কিন্তু এবাৰলৈও তেওঁ এই তিনিটা কথা যে বেয়া কৈছিল গানটোত, তাৰ বাবে কিন্তু ক্ষমা নুখুজিলে। প্ৰথমটো ভুল আছিল তেওঁৰ, মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা বুলি কৈছিল, যিটোৱে সাম্প্ৰদায়িক সংঘৰ্ষত সাৰ পানী যোগাৰ কাম কৰিছিল। দ্বিতীয়তে কৈছে অসম তোমাৰ বাপৰ নেকি, যে মিয়া খেদি ফুৰা, অসম তোমাৰ বাপৰ নেকি বুলি কৈ তেওঁ সামগ্ৰিকভাৱে অসমীয়া লোকসকলকে হুংকাৰ দিবলৈ চেষ্টা কৰিলে। পৈতৃক সম্পত্তিৰ সৈতে বা আন কেতবোৰ বিষয়ৰ সৈতে ৰিজালে। মন্দিৰৰ পুৰোহিত বা পূজাৰীক ধৰ্ষণকাৰীৰ সৈতে ৰিজাইছিল এইগৰাকী আলতাফ হুছেইনে। সেই তিনিটা মাৰাত্মক ভুল কৰি পাছত তেওঁ ক্ষমাও নুখুজিলে। মাত্ৰ বহু বিশেষ ব্যক্তিয়ে তেওঁক কোৱাৰ বাবে তেওঁ গানটো ডিলিট কৰা বুলিহে ক'লে নিজৰ ছ'চিয়েল মাধ্যমৰ পৰা, আৰু আনক ডিলিট কৰিবলৈহে ক'লে, কিন্তু ক্ষমা এবাৰো নুখুজিলে। কিন্তু সেই কামটো কৰাৰ বাবে ইতিমধ্যে কিন্তু সেই গানটো বহুতে ডাউনলোড কৰি ল'লে। ডাউনলোড কৰি লৈ বহুতে সেইবোৰ আজিও বিয়পাই আছে বিভিন্ন মাধ্যমত। সেইবোৰ যিবোৰ আননোন একাউণ্ট আছে, চিনি নোপোৱা একাউণ্ট আছে, সেই একাউণ্টবোৰৰ জৰিয়তে সেই গানটো এতিয়াও বিয়পি আছে। আলতাফ হুছেইনে সেই তিনিটা ভুল নকৰাহেঁতেন হয়তো আলতাফ হুছেইনৰ গানটো এনেধৰণে আজি বেন নহ'লহেঁতেন আৰু এই গানটোক লৈ বিতৰ্কৰ সূত্ৰপাত নহ'লহেঁতেন। সেয়েহে বহুতে দাবী উত্থাপন কৰিছিল আলতাফ হুছেইনৰ বিৰুদ্ধে, আনকি এজাহাৰ পৰ্যন্ত দাখিল হৈছিল। আলতাফ হুছেইনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলিও দাবী উত্থাপন কৰা হৈছিল। অৱশেষত এইগৰাকী আলতাফ হুছেইন আৰক্ষীৰ জালত পৰিছে। এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ, আলতাফক আৰক্ষীয়ে জালত পেলাইছে আৰু বৰ্তমান জেৰা চলাব আলতাফৰ ওপৰত। কাৰণ এই গানটোৰ ৰচনাৰ আঁৰত, এই গানটো গোৱাৰ আঁৰত আন তৃতীয় শক্তি জড়িত নেকি, সেই প্ৰশ্নটো এতিয়া উত্থাপন হৈছে। সেই বিষয়টোৰ ওপৰতে আলতাফৰ ওপৰত এতিয়া সোধপোছ চলোৱা হ'ব। কাৰণ কোনোবা এটা শক্তিয়ে যে অসমত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰি আছে সেইটো নিশ্চিত। এটা শক্তি আছে যিটো শক্তিয়ে পৰিস্থিতি শান্ত হ'ব ধৰিলেই অধিক অশান্ত কৰিবলৈ চেষ্টা কৰি দিয়ে, সাৰ পানী যোগান ধৰি দিয়ে। সেই চক্ৰটোৰ মূল কামেই হৈছে অসমখনক অশান্তি কৰি ৰখা, অসমত হিন্দু মুছলিমৰ মাজত কাজিয়াৰ সৃষ্টি কৰি ৰখা। সেই শক্তিটোৰ সেইটোৱে কাম। এতিয়া কি শক্তি সেইটো কোনেও নাজানে, সেইটো অজ্ঞাত শক্তি, আঁৰত থকা শক্তি, দুষ্ট শক্তি। সেই শক্তিটোৰ কাম সেইটোৱেই, আৰু সেই শক্তিটোৱে
শক্তিটোৱে আলতাফক প্ৰৰোচিত কৰিছিল নেকি বা তেনেধৰণৰ শক্তিৰ লগত আলতাফ হুছেইন জড়িত নেকি তাৰ সন্দৰ্ভতে এতিয়া আৰক্ষীয়ে যদি সঠিকভাৱে সোধপোছ চলায় তেনেহ'লে এইটো বহু তথ্য উদ্ঘাটন হ'ব পাৰে। যদি সঠিকভাৱে সোধপোছ নচলায় তেনেহ'লে আমি ক'ব নোৱাৰিম। কিন্তু এই বিষয়টোক লৈ কালি প্ৰাক্তন AIDFৰ এগৰাকী নেতাই নগাঁৱত কিছু বিৰূপ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে অসমৰ খিলঞ্জীয়া বোৱাৰী যুৱতী কিশোৰী এতিয়া শান্তিত থাকিব নোৱাৰিব, কাৰণ উজনি অসমৰ পৰা সন্দেহযুক্ত লোকক খেদা হৈছে। সন্দেহযুক্ত লোকক উজনি অসমৰ পৰা খেদা হোৱাৰ বাবে সংখ্যালঘু অঞ্চলত যিসকল অসমৰ খিলঞ্জীয়া যুৱতী মহিলাই বাহিৰৰ পৰা আহি চাকৰি কৰে, শিক্ষয়িত্ৰীৰ কাম কৰে, টেট শিক্ষয়িত্ৰী আছে, তেওঁলোক শান্তিত থাকিব নোৱাৰিব বুলি কালি AIDFৰ এগৰাকী প্ৰাক্তন নেতাই উল্লেখ কৰিছিল। লগে লগে তেওঁকো গ্ৰেপ্তাৰ কৰা হ'ল। এই শক্তিটো আচলতে তেনে শক্তিয়ে নেকি? তেওঁলোকে বাৰে বাৰে পৰিস্থিতি শান্ত হ'বলৈ খোজোতেই অশান্তিৰ বীজ ৰোপণ কৰি দিয়ে, বাৰে বাৰে জ্বলাজুইত ঘিউ ঢালিবলৈ চেষ্টা কৰি থাকে। কালি সেই ছিদ্দিকুৰ নামৰ AIDFৰ প্ৰাক্তন নেতাগৰাকীক যদিও গ্ৰেপ্তাৰ কৰা হ'ল, আলতাফক কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। তাৰ এদিন পূৰ্বে আলতাফে গানটো ছ'চিয়েল মাধ্যমত উলিয়াই দিছিল। তাৰ এদিন পাছত এইগৰাকী AIDFৰ প্ৰাক্তন নেতাই বিতৰ্কিত মন্তব্য কৰিলে। তাৰ এদিন আগতে আকৌ আলতাফৰ এই গানটোৰ আগতে আকৌ এই মাছৰ প্ৰসংগক লৈ নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাৰ এজন বিষয়ববীয়াই উজনি অসমলৈ মাছ নপঠিয়াওঁ বুলি কৈছিল, কাৰণ উজনি অসমৰ পৰা সন্দেহজনক লোকক খেদা হৈছে। এই তিনিটা ক্ৰিয়া, প্ৰথমে মৎস্য ব্যৱসায়ী সন্থাৰ লোকজন, তাৰপিছত আলতাফ আৰু কালি AIDFৰ প্ৰাক্তন নেতাগৰাকী, তিনিগৰাকী যে ধাৰাবাহিকভাৱে অশান্তিৰ বীজ ৰোপণ কৰি আছে। এওঁলোকে কাৰোবাৰ পৰা প্ৰৰোচিত হৈ বা এওঁলোকে কাৰোবাৰ পৰা কিবা বিশেষ পেকেজ লৈ এই কাম কৰি আছে নেকি? কোনোবাই এওঁলোকক কৈছে নেকি যে তোমালোকে এই কামবোৰ কৰি থাকা, গ্ৰেপ্তাৰ হ'লেও কথা নাই, দুদিনতে মুকলি আকাশৰ তললৈ আহিব পাৰিবা। এই শক্তিটোৰ আঁৰত কোন? সেয়েহে আলতাফক অধিক জেৰা চলোৱাটো প্ৰয়োজন। আলতাফ তেনেধৰণৰ তৃতীয় শক্তিৰ সৈতে, ভয়ংকৰ শক্তিৰ সৈতে জড়িত নেকি? সেই বিষয়বোৰ এতিয়া সকলোৰে জনমানসত উত্থাপন হৈছে। কাৰণ এনে ভয়ংকৰ ভয়ংকৰ কথা কৈ দিয়া, তিনিটা ভয়ংকৰ কথা কৈছিল গানটোত। মই ইতিমধ্যে সেই কথাটো প্ৰথমৰ পৰাই কৈ আছোঁ আপোনালোকক। মিয়া জাগিলে নিজৰ নাম পাহৰি যাবা বুলি অসমবাসীক হুংকাৰ দিছিল। দ্বিতীয়তে অসম তোমাৰ বাপৰ নেকি বুলি কৈছিল এইগৰাকী আলতাফে গানটোত। তৃতীয়তে মন্দিৰৰ পূজাৰী আৰু পুৰোহিতক লৈ অতি বিৰূপ মন্তব্য কৰিছিল। এই তিনিটা মাৰাত্মক ভুল কৰাৰ বাবেই সেই গানটোক লৈ হৈচৈ লাগিছিল, হাহাকাৰ লাগিছিল। এতিয়া আলতাফ আৰক্ষীৰ কাষত আছে, আৰক্ষীয়ে জেৰা চলাব, কিন্তু আলতাফে সঁচা কথাবোৰ কয় নে নকয় সেইটোহে ডাঙৰ প্ৰশ্ন। সেই তৃতীয় শক্তিৰ কথা কয় নে নকয়? কিয় অসমখন অশান্ত কৰিবলৈ চেষ্টা কৰি আছে? একাংশই বাৰু ৰাজনৈতিক মুনাফাৰ বাবে অসমখন অশান্ত কৰিবলৈ চেষ্টা কৰে, সেয়া আমাৰ অসমৰ মানুহে ভালদৰে বুজি পায়। ইয়াত ৰাজনৈতিক মুনাফা কাৰোবাৰ আছে। অসমখন যিমানেই এনেধৰণৰ ৰাজনৈতিক কথা বতৰাৰে একাংশক বিভ্ৰান্ত কৰি ৰাখিব পাৰি, সিমানেই একাংশ ৰাজনৈতিক নেতাৰ লাভ। সেইটো সত্য, চিৰন্তন সত্য, সেইটো বাস্তৱ সত্য, সূৰ্যৰ পোহৰৰ দৰে সত্য। আপোনালোকেও ক'ব সেইটো কথা। কিন্তু তাৰ বাহিৰে যিবোৰ সাধাৰণ মানুহ আছে, সেই সাধাৰণ মানুহবোৰেও এই ৰাজনীতিৰ ভয়ংকৰ জালখনত কিয় ভৰি থবলৈ চেষ্টা কৰিছে? সাধাৰণ মানুহবোৰক চিকাৰ বনাই ৰাজনৈতিক বা কোনোবা শক্তিয়ে নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ'বগৈ, নিজৰ ভয়ংকৰ লক্ষ্যত উপনীত হ'বগৈ। অসমখন লাগিলে অশান্ত হওক, অসমত লাগিলে কাটামাৰাই হৈ থাকক, অসমত লাগিলে এজনে আনজনৰ সৈতে সংঘৰ্ষতে লিপ্ত নহওক কিয়, তেওঁলোকৰ মূল লক্ষ্য হৈছে নিজৰ স্বাৰ্থ পূৰণ হ'ব লাগে। কিন্তু সেই একাংশৰ স্বাৰ্থ পূৰণ কৰিবলৈ যাওঁতে এনেধৰণৰ আলতাফ অথবা এই মৎস্য ব্যৱসায়ী সন্থাৰ লোক আৰু আন একাংশ লোক কিয় তেওঁলোকে সেই জালখনত ভৰি দিয়ে? সেই জালখনত কেৱল ইছলাম ধৰ্মাৱলম্বী লোকেই নহয়, হিন্দু ধৰ্মাৱলম্বী একাংশ লোকেও সেই জালখনত ভৰি দি আহিছে। সেই জালখনত ভৰি দিলে কাৰ লাভ হ'ব? সেই স্বাৰ্থ সিদ্ধি কৰিব খোজা লোকসকলৰ লাভ হ'ব। সেইকাৰণে কৈছোঁ, এইখিনি সময় জটিল সময়। এনে জটিল সময়ত নিজৰ মানসিকতাক সম্পূৰ্ণৰূপে খুলি ৰাখক, নিজৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে খুলি ৰাখক, নিজৰ চিন্তাধাৰাক বহলভাৱে ৰাখক, তেতিয়া হয়তো বিপদ নহ'ব। আলতাফে সেইটোৱে মাৰাত্মক ভুল কৰিলে, নিজৰ চিন্তাধাৰা সীমিত কৰিলে, হয়তো কাৰোবাৰ কথাত কামটো কৰিলে, কিন্তু ডাঙৰ ভুল কৰিছে আলতাফে, যাৰ বাবে বৰ্তমান আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু আৰক্ষীয়ে বৰ্তমান আলতাফৰ ওপৰত জেৰা চলাই আছে। এই সন্দৰ্ভত আৰু কি কি তথ্য আহে, আৰক্ষীয়ে জেৰা কালত কি কি পালে, সেই সন্দৰ্ভত আৰক্ষীৰ সংবাদমেলত হয়তো ক'ব পাৰে পৰৱৰ্তী সময়ত, বা আৰক্ষীয়ে আমাক বিশেষকৈ এই বিষয়টোৰ সন্দৰ্ভত কিছু মতামত আগবঢ়াব পাৰে সাংবাদিকৰ সন্মুখত। সেইখিনি তথ্য আমি পাছত যেতিয়া লাভ কৰিম আপোনালোকৰ সন্মুখত দাঙি ধৰিম। এই মুহূৰ্তত বিদায় লৈছোঁ। নমস্কাৰ।